নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ অষ্টম শ্ৰেণী গণিতৰ 6 নম্বৰ পাঠ বৰ্গ আৰু বৰ্গমূল। এই পাঠটোত আজি আমি অনুশীলনী 6.1ত থকা প্ৰশ্নকেইটাৰ সমাধান আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এই যিটো পাঠ আজি আমি আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূল, এই পাঠটো তোমালোকে ক্লাছ 10ত আকৌ এবাৰ পঢ়িবলৈ পাবা। গতিকে ক্লাছ 8ত যদি তোমালোকে পাঠটো ভালকৈ শিকি ল'ব পাৰা, তেতিয়াহ'লে তোমালোকৰ ক্লাছ 10ত এই কথাখিনি বহুত সহজ হৈ পৰিব বা তোমালোকে তাত বেছি কষ্ট নকৰিলে হ'ব। গতিকে আজি আমি এই পাঠটো আলোচনা কৰিম আৰু বৰ্গ বৰ্গমূল কি সেই বিষয়ে আজি আমি শিকিবলৈ যত্ন কৰিম। প্ৰথমে আমি চাওঁ ইয়াৰে প্ৰথম প্ৰশ্নটো। ইয়াতে আমাক 1 নম্বৰ প্ৰশ্নত দিছে যে 1ৰ পৰা 2লৈ মন কৰিবা 1 to 200 কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে আমাক সুধিছে। ইয়াতে আমি প্ৰথমে বৰ্গ সংখ্যা কাক কয় বা পূৰ্ণবৰ্গ কাক কয় সেই বিষয়ে প্ৰথমে জানি লওঁ আহা। ইয়াতে বৰ্গ মানে হৈছে এনেকুৱা এটা সংখ্যা, ধৰা 1 সংখ্যাটো আমি যদি দুবাৰ পূৰণ কৰোঁ, ধৰা 1 এগুণ, 1 এগুণটো হ'ব 1। ইয়াতে 1টো কি হ'ব? এটা পূৰ্ণবৰ্গ সংখ্যা। তাৰপিছতে আকৌ যদি আমি 2 পূৰণ কৰোঁ, 2 দুগুণ হ'ব 4। 4টো এটা পূৰ্ণবৰ্গ সংখ্যা। এনেকৈ আমি 200লৈকে কি সংখ্যা পাই উলিয়াই চাওঁ আহা। 3টো যদি দুবাৰ পূৰণ কৰোঁ, তেতিয়াহ'লে 3 গুণ 9, 9টো এটা পূৰ্ণবৰ্গ সংখ্যা। 4টো যদি পূৰণ কৰোঁ, দুবাৰ পূৰণ কৰিবা। মন কৰিবা যে বৰ্গ বুলি ক'লে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিবা। 4 4 গুণ 16, 16টো এটা বৰ্গ সংখ্যা। 5ৰ বৰ্গটো আমি কৰি চাওঁ, 5 গুণ হ'ব 25, 25টো এটা পূৰ্ণবৰ্গ সংখ্যা। 6 পূৰণ কৰিম, 6 গুণ হ'ব 36, 36টো এটা পূৰ্ণবৰ্গ সংখ্যা। 7টো দুবাৰ পূৰণ কৰিম, 7 পূৰণ 7, 7 গুণ হ'ব 49, 49টো এটা পূৰ্ণবৰ্গ সংখ্যা। 8 দুটা যদি পূৰণ কৰোঁ, 8 গুণ হ'ব 64, 64 এটা পূৰ্ণবৰ্গ সংখ্যা। একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি যিটো আমি পূৰণফল পাম সেইটো হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা। 9 যদি দুবাৰ পূৰণ কৰোঁ, 9 9 গুণ 81, 81টো পূৰ্ণবৰ্গ সংখ্যা। তাৰপিছতে 10 পূৰণ কৰিম, 10 10 গুণ হ'ব 100, 100টো এটা পূৰ্ণবৰ্গ সংখ্যা। 11টো যদি দুবাৰ পূৰণ কৰোঁ, 11 11 গুণ হ'ব 121, 121টো এটা পূৰ্ণবৰ্গ সংখ্যা। তাৰপিছত আমি দুটা 12 পূৰণ কৰিম, দুটা যদি 12 পূৰণ কৰোঁ, 12 12 গুণ হ'ব 144, 144 এটা পূৰ্ণবৰ্গ সংখ্যা। তাৰ পিছৰ সংখ্যা 13, 13 যদি দুবাৰ পূৰণ কৰোঁ, 13 13 গুণ হ'ব 169। তেতিয়াহ'লে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা। আমাক কি কৈছে চোৱা, 1ৰ পৰা 200ৰ ভিতৰত আমি যিকেইটা পূৰ্ণবৰ্গ সংখ্যা পাইছোঁ এইকেইটা 200তকৈ তলতে আছে। তেতিয়াহ'লে এই আটাইকেইটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা। 13লৈকে বা 13টো দুবাৰ পূৰণ কৰালৈকে আমি যিটো সংখ্যা পালোঁ, পূৰ্ণবৰ্গ সংখ্যা যিকেইটা পাই আছোঁ, আটাইকেইটা 200তকৈ সৰু। তেতিয়াহ'লে আমি 200ৰ ভিতৰত পোৱা সংখ্যাবোৰ লাগে। তেতিয়াহ'লে 14 দুটা পূৰণ কৰি চাওঁ। যদি দুটা 14 পূৰণ কৰোঁ, 14 14 গুণ হ'ব 196, 196টো হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা। তাৰপিছতে 15টো দুবাৰ পূৰণ কৰোঁ, 15 আৰু 15, 15ৰ লগত 15 পূৰণ কৰিলে হ'ব 225। 225টো এটা পূৰ্ণবৰ্গ সংখ্যা হয়, কিন্তু 225টো কি হৈছে? 200তকৈ ডাঙৰ। গতিকে আমি এই 15ৰ যিটো বৰ্গ পালোঁ 225, এই বৰ্গটো আমি আঁতৰাই ৰাখিলোঁ। আমাক সুধিছে যে 1ৰ পৰা বা 1ৰ পৰা 200ৰ ভিতৰত। তেতিয়াহ'লে 1ৰ পৰা 200ৰ ভিতৰত কেইটা পূৰ্ণবৰ্গ সংখ্যা পালা? আমি সহজে উলিয়াব পাৰোঁ। 1 পূৰণ কৰি পাইছোঁ, 2 পূৰণ কৰি 3, 4 5 6 7 8 9 10 11 12 13 14। তেতিয়াহ'লে আমি দেখিলোঁ যে 1ৰ পৰা 14লৈ সংখ্যাকেইটাৰ যদি আমি বৰ্গ উলিয়াওঁ, এই বৰ্গকেইটা 200তকৈ সৰু হয়। তেতিয়াহ'লে 200লৈকে কেইটা পূৰ্ণবৰ্গ সংখ্যা আছে? 200লৈকে মুঠতে পূৰ্ণবৰ্গ সংখ্যা আছে 14টা। উত্তৰটো হ'ব তেতিয়াহ'লে 14টা। 2 নম্বৰ প্ৰশ্নত দিছে যে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি হ'ব? যদি আমি এই সংখ্যাবোৰ বৰ্গ কৰোঁ, 51, তাৰপিছত আহিলে 99, 205, এই সংখ্যাবোৰ যদি পূৰণ কৰোঁ, মানে বৰ্গ কৰোঁ বা দুবাৰ দুবাৰ যদি পূৰণ কৰোঁ, এককৰ ঘৰত কি আহিব? যদি আমি এই 51 সংখ্যাটোৰ যদি বৰ্গত কি আহে জানিবৰ কাৰণে আমি ভাবোঁ যে আমি 51ৰ লগত 51টো পূৰণ কৰোঁ। 51ৰ লগত যদি 51টো পূৰণ কৰি চাওঁ, 1 এগুণে 1, তেতিয়াহ'লে এককৰ ঘৰত কি আহিব? 1। সেইকাৰণে আমি উত্তৰত ক'ব লাগিব যে 51 যিটো সংখ্যা আছে, সেই সংখ্যাটো বৰ্গ কৰিলে এককৰ স্থানত আহিব 1। তাৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 99। বৰ্গ উলিয়াবৰ কাৰণে 99টো আমি দুবাৰ পূৰণ কৰিম। যদি দুবাৰ পূৰণ কৰোঁ, 9 9 গুণ 81, 1, এককৰ ঘৰত কি আহিব? 1 আহিব। তেতিয়াহ'লে এই 99 সংখ্যাটোৰো যদি বৰ্গ কৰা হয়, এককৰ স্থানত 1 আহিব। ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 205। তেতিয়াহ'লে বৰ্গ উলিয়াবৰ কাৰণে আমি 205টো দুবাৰ পূৰণ কৰিম।
যদি পূৰণ কৰাৰ কথা ভাবোঁ তেতিয়াহ'লে আমাৰ কি আহিব চোৱা 5 5 গুণ 25 এককৰ ঘৰত কি আহিব 5 আমাৰ আগত কি সংখ্যা আহে দৰকাৰ নাই আগত কি অংক আহে দৰকাৰ নাই আমাক দৰকাৰ হৈছে মাত্ৰ এককৰ স্থানটো আমি এককৰ স্থানটো কি পালোঁ 5 পালোঁ সেইকাৰণে 205 সংখ্যাটোৰ বৰ্গ যদি কৰা হয় এককৰ স্থানত আহিব 5 অংকটো তাৰ পিছৰ সংখ্যাটো দিয়া আছে 3400 একেধৰণে আমি কৰিম 3400 লগত যদি 3400টো পূৰণ কৰা হয় তেতিয়াহ'লে 0 0 গুণ হ'ব 0 আৰু সেইকাৰণে 3400ক যদি আমি বৰ্গ কৰোঁ এই বৰ্গ কৰা সংখ্যাটোৰ এককৰ স্থানত আহিব লগা অংকটো হ'ব 0 তাৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 1987 এই সংখ্যাটো যদি আমি দুবাৰ পূৰণ কৰোঁ 1987 যদি দুবাৰ পূৰণ কৰোঁ তেতিয়া কি হ'ব চোৱা মাত্ৰ এককৰ স্থানটো চালে হ'ব 7 7 গুণ 49ৰ 9 তেতিয়াহ'লে এই সংখ্যাটোৰ যদি আমি বৰ্গ কৰোঁ বৰ্গটোৰ এককৰ স্থানত আহিব লগা অংকটো হৈছে 9 আকৌ এবাৰ চাই লোৱা কেনেকৈ উলিয়ালোঁ আমি 51 সংখ্যাটোৰ বৰ্গ কৰিলে এককৰ ঘৰত কি আহিব জানিবৰ কাৰণে আমি 1টো দুবাৰ পূৰণ কৰিলোঁ 1 গুণ 1 তেতিয়াহ'লে এককৰ ঘৰত 1 আহিব 99 সংখ্যাটোৰ এককত 9 আছে 9টো দুবাৰ পূৰণ কৰিলে হৈ যাব 9 9 গুণ 81 81ৰ 1 বহিব এককৰ ঘৰত 1 আহিব তাৰ পিছৰ সংখ্যাটো আছিলে 205 205 সংখ্যাটোৰ এককৰ ঘৰত 5 আছে 5 5 গুণ 25ৰ 5 বহিব সেইকাৰণে এককৰ ঘৰত 5 আহিব তাৰ পিছৰ সংখ্যাত এককৰ ঘৰত 0 আছে 0 0 গুণ 0 হয় এককৰ ঘৰত 0 আহিব তাৰ পিছৰ সংখ্যাটোত এককৰ ঘৰত আছে 7 7 7 গুণ 49ৰ 9 সেইকাৰণে এককৰ ঘৰত আহিব লগা অংকটো হৈছে 9 এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো দিয়া আছে যে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা এটা কাৰণবোৰ উল্লেখ কৰা আছে আমি কাৰণকেইটা এবাৰ বুজি লওঁ আহা আমি যদি এটা সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ হয় তেতিয়াহ'লে আমাৰ নিয়মটোৱে কয় যে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিব লাগে আমি আৰম্ভ কৰোঁ 1ৰ পৰা এই সংখ্যাটোৰ যদি আমি পূৰ্ণবৰ্গ উলিয়াওঁ এনেকৈ আমি বৰ্গটো বুজাবৰ কাৰণে এই স্কোৱাৰ চিনটো দিব পাৰোঁ ইয়াক স্কোৱাৰ বুলি কোৱা হয় 1টো যদি স্কোৱাৰ কৰোঁ কি আহিব 1 আমি চাম মাত্ৰ এককৰ স্থানকেইটা এবাৰ চাই যাম 1 থকা এককৰ ঘৰত 1 থকা এটা সংখ্যাৰ যদি বৰ্গ কৰা হয় এককৰ ঘৰত 1 আহিব এককৰ ঘৰত 2 থকা সংখ্যা এটাৰ যদি বৰ্গ কৰা হয় এককৰ ঘৰত আহিব 4 ঠিক একেধৰণে এককৰ ঘৰত 3 থকা সংখ্যা এটাৰ যদি বৰ্গ কৰা হয় 3 3 গুণ আহিব 9 4 থকা সংখ্যা এটাৰ যদি বৰ্গ কৰা হয় 4 4 গুণ 16 মই ইয়াতে এককৰ স্থানটো লিখিছোঁ সেইকাৰণে অকল 6 লিখিলোঁ 5 থকা সংখ্যা এটাৰ যদি বৰ্গ কৰা হয় 5 5 গুণ 25 এককৰ ঘৰত 5 আহিব 6 থকা সংখ্যা এটাৰ যদি বৰ্গ কৰা হয় 6 6 গুণ 36ৰ 6 এককৰ ঘৰত 6 আহিব 7 থকা সংখ্যা এটাৰ যদি বৰ্গ কৰা হয় 7 7 গুণ 49 এককৰ ঘৰত আহিব 9 তেতিয়াহ'লে 0 থকা বা 10 100 বা 20 30 এনেকুৱা বা এককৰ ঘৰত 0 থকা সংখ্যা এটা যদি বৰ্গ কৰা হয় এককৰ ঘৰত আহিব 0 অংকটো তেতিয়াহ'লে আমি দেখিলোঁ যে এটা সংখ্যা যদি পূৰ্ণবৰ্গ হ'বলৈ হয় বা বৰ্গ কৰাৰ পাছত আমি দেখিলোঁ যে এককৰ ঘৰত যিকোনো অংক আহিব নোৱাৰে কি আহিব পাৰে যদি আহে 0 আহিব পাৰিব নতুবা 1 আহিব পাৰিব মন কৰা 1 আহিব পাৰিব 2 আহিব পাৰিবনে কোনো সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত 2 অংকটো নাহে গতিকে 2 আহিব নোৱাৰে 3 আহিব পাৰে নেকি মন কৰা একেটা সংখ্যাকে যদি দুবাৰ পূৰণ কৰা বা স্কোৱাৰ কৰা 3 আহিব নোৱাৰে 4 আহিব পাৰিবনে 2 2 গুণ 4 হয় গতিকে এককৰ ঘৰত 4 আহিব পাৰিব 5টো স্কোৱাৰ কৰিলে 25ৰ 5 আহিব পাৰিব 6টো যদি বৰ্গ কৰা হয় 6 6 গুণ 36ৰ 6 আহিব পাৰিব 7টো আহিব নোৱাৰে তাৰপিছতে 8টো আহিব নোৱাৰে 9টো আহিব পাৰিব গতিকে আমি দেখিলোঁ যে এটা সংখ্যা যদি বৰ্গ কৰা হয় তেতিয়াহ'লে সেই সংখ্যাটোৰ এককৰ ঘৰত এই অংককেইটা আহিব লাগিব হয় 0 আহিব লাগিব নহয় 1 নহয় 4 নহয় 5 6 নহ'লে বা 9 আহিব লাগিব তেতিয়াহ'লে এই নিয়মটোৱে আমাক ক'ব যে এই সংখ্যাবোৰ পূৰ্ণবৰ্গ হয়নে নহয় ইয়াৰে প্ৰথম সংখ্যাটো চোৱা মন কৰা এককৰ ঘৰত কি আহিলে 7 কোনো এনেকুৱা সংখ্যা নাই যিটো সংখ্যা দুবাৰ পূৰণ কৰিলে এককৰ ঘৰত 7 আহে গতিকে আমি লিখিম যে এই সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হৈছে যে পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 7 অংকটো আহিব নোৱাৰে দেখিলোঁ যে 7টো আহিব নোৱাৰে তাৰ পিছৰ সংখ্যাটো দিয়া আছে 24832 ইয়াত দেখিলোঁ এককৰ ঘৰত কি আছে 2 আছে কিন্তু যে পূৰ্ণবৰ্গ যদি হ'বলৈ হয় এককৰ ঘৰত 2টো আহিব তেওঁ থাকিব নোৱাৰে তাৰ পিছৰ সংখ্যাত দেখিলোঁ এককৰ ঘৰত 3 আছে সেইকাৰণে পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ ঘৰত 3 আছে তাৰ পিছৰ সংখ্যাটো এককৰ ঘৰত 8 আছে আৰু 8 থকাৰ কাৰণে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে তাৰ পিছতে চোৱা 5 নম্বৰ অংকত মন কৰা 0 আছে আমি ইয়াতে পাইছিলোঁ যে 0 থাকিলে 0 আহে কিন্তু ইয়াতে 0 কেইটা আহিছে আমি মন কৰিব লাগিব ইয়াতে 0 আহিছে 3টা কিন্তু যদি বৰ্গ কৰা হয়
শূন্য সদায় যুগ্ম সংখ্যক আহিব হয় দুবাৰ আহিব নহলে বা চাৰিবাৰ আহিব নতুবা ছবাৰ আহিব পাৰে যুগ্ম সংখ্যক শূন্য থাকিব লাগিব ইয়াত শূন্য কেইটা আছে শূন্য তিনিটা আছে তিনিটো হৈছে এটা অযুগ্ম সংখ্যা সেই কাৰণে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ নহয় কিয় নহয় পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ল সংখ্যাটোত অযুগ্ম সংখ্যক শূন্য আছে শূন্য কেইটা আছে তিনিটা তিনিটো হৈছে অযুগ্ম সংখ্যা সেই কাৰণে এই সংখ্যাটো বা 5 নম্বৰ দিয়া যেটো সংখ্যা দিয়া আছে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন দিয়া আছে যে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম এনেকুৱা কেইটামান সংখ্যা লিখিব লাগে যেটো বৰ্গ কৰিলে মানে দুবাৰ পূৰণ কৰিলে তোমালোকে এটা যুগ্ম সংখ্যা পোৱা এটো কথা মনত ৰাখিবা যে যিমানবোৰ যুগ্ম সংখ্যা আছে সেই সংখ্যাবোৰৰ বৰ্গ যুগ্ম যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গটো সদায় অযুগ্ম হয় তেতিয়াহলে আমি ইয়াত এনেকুৱা কেইটামান সংখ্যা লিখিব লাগিব যিকিটা কি হ'ব যুগ্ম সংখ্যা হ'ব উদাহৰণস্বৰূপে লিখিব পাৰা তোমালোকে 16 16টো এটা যুগ্ম সংখ্যা 8 লিখিব পাৰা 8টো এটা যুগ্ম সংখ্যা গতিকে 8টো যদি দুবাৰ পূৰণ কৰা বা 8ৰ যদি বৰ্গ কৰা হি যুগ্ম হ'ব 10 লিখিব পাৰা 12 22 কি কৰিবা যুগ্ম সংখ্যা লিখি দিলে হৈ যাব 2 নম্বৰ সুধিছে এনেকুৱা 5টা সংখ্যা লিখিব লাগে যাৰ বৰ্গটো অযুগ্ম তেতিয়াহলে তোমালোকে ইয়াতে কেইটামান অযুগ্ম সংখ্যা উদাহৰণ দি দিবা অযুগ্ম সংখ্যা কি হ'ব পাৰে 3 তাৰ পিছতে 11 লিখিব পাৰা তাৰ পিছত লিখিব পাৰা 19 এটা অযুগ্ম সংখ্যা 21 লিখিব পাৰা যিকোনো সংখ্যা লিখিব পাৰা কিন্তু কি হ'ব লাগিব এটা অযুগ্ম সংখ্যা হ'ব লাগিব একিটা ইয়াৰ উদাহৰণ তোমালোকে বেলেগ বেলেগ উদাহৰণ দিব পাৰিবা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ 5 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিছে যে পোনে পোনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগ কৰা ইয়াতে আমাক পোনে পোনে যোগ কৰিব কোৱা নাই কিন্তু বিশেষ ধৰ্ম এটা আছে যিটো ধৰ্ম সহায়ত যোগ কৰিব লাগে প্ৰথম মন কৰিবা ইয়াতে দিয়া আছে 1 3 5 আৰু 7 সংখ্যা কেইটা যদি মন কৰা তোমালোকে দেখিবলৈ পাইছা এই সংখ্যা কেইটা হৈছে অযুগ্ম সংখ্যা একৰ পাছত থকা অযুগ্ম সংখ্যাটো হৈছে 3 3 পিছত আহে 5 5ৰ পিছত আহে 7 ইয়াতে মুঠতে 4টা অযুগ্ম সংখ্যা যোগ কৰিবলৈ দিয়া হৈছে আৰু 4টা ক্ৰমিক মানে একৰ পৰা আৰম্ভ কৰি যদি আমি 4টা অযুগ্ম সংখ্যা যদি যোগ কৰো তাৰ যোগফলটো হ'ব 4 স্কয়াৰ মনত ৰাখিবা যদি মই 5টা যোগ কৰো 5 স্কয়াৰ লিখিব লাগিব যদি 7টা যোগ কৰো 7 স্কয়াৰ লিখিব লাগিব যদি 9টা যোগ কৰো 9 স্কয়াৰ লিখিব লাগিব এটো ইয়াৰ ধৰ্ম অযুগ্ম সংখ্যাৰ যোগফলটো সদায় কি কৰিব লাগে বা যোগফলটো কেনেকৈ ওলাই যিমানটা অযুগ্ম সংখ্যা যোগ কৰিছা তাক তাৰ স্কয়াৰ কৰিব লাগিব ইয়াতে 4টা অযুগ্ম সংখ্যা যোগ কৰিছো গতিকে 4টোৰ স্কয়াৰ কৰিব লাগিব 4 4 গুণ হ'ব 16 গতিকে যোগফলটো হ'ব 16 তাৰ পিছৰ প্ৰশ্নটো আমি একে ধৰণে কৰিম ইয়াতে কেটা অযুগ্ম সংখ্যা আছে আমি হিসাব কৰি লম এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা অযুগ্ম সংখ্যা আছে যোগ কৰিলে হ'ব 8 স্কয়াৰ 8 8 গুণ হ'ব 64 তাৰ পিছৰ প্ৰশ্নটো যদি আমি চাওঁ কেটা অযুগ্ম সংখ্যা আছে হিসাব কৰি লওঁ এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা এটা 13টা অযুগ্ম সংখ্যা আছে গতিকে আমি কৰিব লাগিব 13ৰ বৰ্গ বা 13 স্কয়াৰ 13টো যদি দুবাৰ পূৰণ কৰা হয় তেতিয়া হ'ব 169 যোগফলটো হ'ব 169 এইটো ধৰ্ম ব্যৱহাৰ কৰি আমি যোগফল কেইটা উলিয়াব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ একেটা নিয়মৰ এটা অংক দিছে ইয়াতে 36 সংখ্যাটোক আমি 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে দেখুৱাব লাগে প্ৰথমে আমি চাম যে 36টো কাৰ বৰ্গ 36টো হৈছে 6 বৰ্গ গতিকে আমি কি কৰিব লাগিব 6টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপে দেখুৱাব লাগিব আৰু আৰম্ভ কৰিবা 1ৰ পৰা 1টো অযুগ্ম সংখ্যা 1 তাৰ পিছত আহিব 3 তাৰ পিছত আহিব 5 5ৰ পিছত আহিব 7 7ৰ পিছত আহিব 9 9ৰ পিছত আহিব 11 আমি কেটা যোগ কৰিব লাগে 6টা যোগ কৰিব লাগে হিসাব কৰি চাওঁ 1 2 3 4টা 5টা 6টা গতিকে আমি দেখিলো যে 1ৰ পৰা 11 লৈ যিবোৰ অযুগ্ম সংখ্যা আছে এই সংখ্যাবোৰ যোগ কৰিলে তেতিয়া হলে আমি 36 সংখ্যাটো পাম এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা আমি কি কৰিব লাগে কিছুমান ত্ৰিভুজীয় সংখ্যা লিখিব লাগে যিবোৰ সংখ্যা 15তকৈ ডাঙৰ হ'ব লাগে আৰু লগতে দিছে যে এই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফল বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা প্ৰথমে আমি 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা উলিয়াই লম ত্ৰিভুজীয় সংখ্যাবোৰ কেনেকুৱা হয় মন কৰিবা একটো হৈছে এটা ত্ৰিভুজীয় সংখ্যা তাৰ পিছত ত্ৰিভুজীয় সংখ্যাটো হৈছে 3 1 2 তাৰ ওপৰত মই এটা ত্ৰিভুজৰ নিচিনা এটা আকৃতিত আমি দেখাব পাৰিলো গতিকে কিয় একটো এটা কি হ'ব এটা ত্ৰিভুজীয় সংখ্যা 3টো এটা ত্ৰিভুজীয় সংখ্যা তাৰ পিছত আমি কৰিব পাৰো 1 2 3 মই এটা যোৱা দুটা আছিল মই এটা বহাই দিল তিনটা কৰিলো তাৰ ওপৰত
এটা কমাই দিবা দুটা, দুটাৰ পৰা আৰু এটা কমাই দিবা এটা। এটা কেটা সংখ্যা হ'ব বা কেইটা আমি পূৰণ চিন দিলোঁ 1 2 3 4 5 থেকে 6, 6টো কি হ'ব এটা ত্ৰিভুজীয় সংখ্যা। তাৰ পিছৰ ত্ৰিভুজীয় সংখ্যাটো উলিয়াবৰ কাৰণে তলৰ সাইড তোমালোকে 4টা ল'ব লাগিব। এটা ল'লোঁ, দুটা ল'লোঁ, তিনিটা ল'লোঁ, এবাৰ 4টা ল'ম। 1 2 3 4 আৰু ওপৰত ল'ব লাগিব 3টা, এটা দুটা 3টা, তাৰ ওপৰত আৰু এটা কমাই দিবা দুটা ল'বা, তাৰ ওপৰত আৰু এটা কমাই দিবা এটা ল'বা। এতিয়া যোগফলটো যদি আমি চাওঁ 1 2 3 4 5 6 7 8 9 কে 10, গতিকে তাৰ পিছত থকা আমি ত্ৰিভুজীয় সংখ্যাটো পাম, সেইটো হৈছে 10। 10টো কি হ'ব তেতিয়াহ'লে এটা ত্ৰিভুজীয় সংখ্যা। 4টা পালোঁ, 4ৰ লগত 3টা যোগ কৰিলোঁ 7টা, 7ৰ লগত 3টা যোগ কৰিলোঁ 10টা। 10টো কি হ'ব তেতিয়াহ'লে এটা ত্ৰিভুজীয় সংখ্যা। আমি এনেকৈ ত্ৰিভুজীয় সংখ্যাবোৰ উলিয়াই গৈ থাকিব পাৰোঁ। কিন্তু ছবি আঁকি বনোৱাতকৈ আমাৰ আৰু এটা সহজ নিয়ম আছে, সেই নিয়মটো আমি ব্যৱহাৰ কৰিম। সেই নিয়মটো হৈছে n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2। এই ধৰ্মটো ব্যৱহাৰ কৰি আমি ত্ৰিভুজীয় সংখ্যাবোৰ উলিয়াব পাৰোঁ। কেনেকৈ উলিয়াবা মন কৰা। প্ৰথমে nৰ ঠাইত 1 বহাবা। 1 বহালে কি হ'ব চোৱা, 1 যদি বহাই দিয়া তেতিয়াহ'লে সংখ্যাটো পাবা 1 পূৰণ n প্লাছ 1, মানে 1ৰ পিছত থকা সংখ্যাটো লিখিবা। 1ৰ পিছত থকা সংখ্যাটো হৈছে 2, তলত আহিব 2। 2য়ে 2 কাটি দিবা, তেতিয়া সংখ্যাটো কি হ'ব 1। তাৰপিছতে মই nৰ মানটো যদি 2 বহাওঁ, 2 বহালে আমি পাম 2 পূৰণ 3, তলত আহিব 2। 2য়ে 2 কাটি দিবা, কিমান থাকিব 3। তাৰপিছতে nৰ মানটো এবাৰ আমি আৰু এটা বহাই দিওঁ, 2 বহালোঁ, এবাৰ আমি 3 বহাম। nৰ মানটো যদি 3 বহাওঁ, সংখ্যাটো হ'ব 3 পূৰণ 4, তলত আহিব 2। 2য়ে 4 কাটিবা, কেইবাৰ যাব 2য়ে 4 কাটিলে যাব দুবাৰ, 2 3 গুণ হ'ব 6। তাৰ পিছৰ সংখ্যাটো পাবৰ কাৰণে আমি nৰ মানটো বহুৱাম 4। 4 যদি বহাই দিয়া তেতিয়া হ'ব 4 পূৰণ 5, তলত আহিব 2। 2য়ে 4 কাটিব পাৰি, 2 দুগুণে 4 আৰু 2 5 গুণ হ'ব 10। তেতিয়াহ'লে আমি এনেকৈ ত্ৰিভুজীয় সংখ্যাবোৰ উলিয়াই গৈ থাকিব পাৰোঁ। তেতিয়াহ'লে nৰ মান 4 বহাল, নাইবা nৰ মান 5 বহাম। যদি nৰ মান 5 বহুৱা তেতিয়াহ'লে সংখ্যাটো হ'ব 5 পূৰণ 6, তলত আহিব 2। 2য়ে 6 কাটিব পাৰি 3 বাৰ, 5 3 গুণ হ'ব 15। আমাক কি ক'ব লাগিছিলে, ত্ৰিভুজীয় সংখ্যা লিখিব লাগে আৰু 15তকৈ ডাঙৰ হ'ব লাগে। তেতিয়াহ'লে চোৱা, আমি nৰ মানটো 5 বহোৱালৈকে আমি যিকেইটা সংখ্যা পালোঁ, ত্ৰিভুজীয় সংখ্যা যিকেইটা পালোঁ, সেইকেইটাই হৈছে 15তকৈ সৰু বা 15ৰ সমান। আমি 15তকৈ ডাঙৰ সংখ্যা উলিয়াব লাগে। সেইকাৰণে যিটো nৰ মান আছে, nৰ মানটো বঢ়াই দিব লাগিব। 5 কৰিলে নহয়, গতিকে এবাৰ আমি 6 কৰিম। সেইকাৰণে আমি nৰ মান এতিয়া 6ৰ পৰা আৰম্ভ কৰোঁ। 5লৈকে আমি চালোঁ যে 5লৈকে যদি ধৰা হয়, তেতিয়াহ'লে nৰ মানটো আমি 15তকৈ বা ত্ৰিভুজীয় সংখ্যাটো 15তকৈ ডাঙৰ পোৱা নাই। সেইকাৰণে আমি nৰ মানটো বহাম এতিয়া 6। যদি 6 বহাই দিয়া হয়, তেতিয়াহ'লে হ'ব 6 পূৰণ 7, তলত আহিব 2। 2য়ে 6 কাটি দিলে যাব 3 বাৰ, আৰু 3 7 গুণ হ'ব 21। তেতিয়াহ'লে আমি প্ৰথমটো যিটো 15তকৈ ডাঙৰ ত্ৰিভুজীয় সংখ্যা, সেইটো হ'ব 21। nৰ মানটো কি বহালোঁ, 6 বহালোঁ। তাৰপিছতে 7 যদি বহাওঁ, ত্ৰিভুজীয় সংখ্যাটো হ'ব 7 পূৰণ 8, তলত আহিব 2। 2য়ে 8ক কাটিব পাৰি 4 বাৰ যাব, 7 4 গুণ হ'ব 28। তাৰ পিছৰ ত্ৰিভুজীয় সংখ্যাটো উলিয়াবৰ কাৰণে আমি nৰ মানটো 8 বহুৱাম। তেতিয়াহ'লে হ'ব 8 পূৰণ 9, তলত আহিব 2। 2য়ে 8ক কাটিম, তেতিয়া যাব 4 বাৰ, 4 9 গুণে হ'ব 36। তাৰ পিছৰ সংখ্যাটো nৰ মানটো আমি 9 বহালে হ'ব 9 পূৰণ 10, তলত আহিব 2। 2য়ে যদি 10ক কাটা 5 বাৰ যাব, তেতিয়াহ'লে আমি পাম 5 9 গুণ 45। তাৰপিছতে nৰ মানটো যদি 10 বহাই দিয়া হয়, তেতিয়া হ'ব 10 পূৰণ 11, তলত আহিব 2। 2য়ে 10ক কাটিব পাৰি 5 বাৰ যাব, আৰু 5 11 গুণ হ'ব 55। আমি তেতিয়াহ'লে চোৱা, 15তকৈ ডাঙৰ 5টা ত্ৰিভুজীয় সংখ্যা উলিয়াব পাৰিলোঁ। সংখ্যাকেইটা হৈছে 21 28 36 45 আৰু 55। তেতিয়াহ'লে আমি উত্তৰত আমি সংখ্যাকেইটা লিখি দিওঁ। এই অংশখিনি আমি কাটি দিছোঁ, কাৰণ এইখিনি আমাৰ হৈ গ'ল। সূত্ৰটো মনত ৰাখি ল'বা। সূত্ৰটো কি হয়, n ইনটু n প্লাছ 1। ত্ৰিভুজীয় সংখ্যা উলিয়াবৰ কাৰণে তেতিয়াহ'লে আমি সূত্ৰ ল'ব লাগিব। সেইটো হৈছে n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2। ইয়াতে এনে কি বুজাইছে, এটা সংখ্যা, n প্লাছ 1 বুজাইছে তাৰ পাছৰ সংখ্যাটো। যদি nৰ ঠাইত 1 বহোৱা, 1 পূৰণ 2 কৰিবা। 2 বহালে 2 পূৰণ 3। 3 বহালে 3 পূৰণ 4। সেইকাৰণে 6 বহোৱাৰ কাৰণে আমি কৰিছোঁ 6 পূৰণ 7। 7 বহালে আমি 7 পূৰণ 8 কৰিব লাগিব। 8 বহালে 8 পূৰণ 9। 9 বহালে 9 পূৰণ 10, আৰু 10 বহালে 10 পূৰণ 11। তলত সদায় 2টো থাকিবই, আৰু কটাকটি কৰি দিয়াৰ লগে লগে আমি সংখ্যাবোৰ পালোঁ। তেতিয়াহ'লে ত্ৰিভুজীয় সংখ্যাবোৰ হ'ব 21, তাৰপিছৰটো হ'ব 28, তাৰপিছতো হ'ব 36। 36ৰ পিছৰ সংখ্যাটো পালোঁ আমি 45,
45ৰ পিছত আহিব 55। এতিয়া আমাক চোৱা আৰু এটা অংশ দিছে ইয়াতে, সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফল বৰ্গ হয়নে নহয় পৰীক্ষা কৰা। এতিয়া আমাক কি ক'ব লাগে, ক্ৰমিক মানে একাদিক্ৰমে থকা দুটা সংখ্যা যোগ কৰি যোগফলটো কোনোবা এটা সংখ্যাৰ বৰ্গ হয়নে নহয় পৰীক্ষা কৰিব লাগে। তে ক্ৰমিক যদি হ'বলৈ হয় 21ৰ পাছত আছে 28, সেইকাৰণে আমি এতিয়া 21ৰ লগত 28টো যোগ কৰিম। 21 যোগ 28, 21ৰ লগত যদি 28 যোগ কৰোঁ তেতিয়া হ'ব 49, আৰু 49টো হ'ব 7ৰ বৰ্গ। তাৰপিছতে 28ৰ লগত এবাৰ আমি তাৰ পিছৰ যিটো ক্ৰমিক সংখ্যা, ক্ৰমিক ত্ৰিভুজীয় সংখ্যা, সেইটো আমি যোগ কৰিম। 28ৰ পিছত পায় 36, সেইকাৰণে আমি কৰিব লাগিব 28 যোগ 36। 28ৰ লগত 36টো যোগ কৰিলে হ'ব 64, যিটো হৈছে 8ৰ বৰ্গ। এইবাৰ 36 আৰু তাৰ পিছৰ সংখ্যাটো ল'ব লাগিব। 36ৰ লগত এবাৰ আমি যোগ কৰিব লাগিব 45। 36ৰ লগত যদি 45টো যোগ কৰা হয় তেতিয়া হ'ব 6 5 11ৰ 1 উকলিলে, 3 4 7 উকলা 1 8, আমি পালোঁ 81। 81টো হ'ব 9ৰ বৰ্গ। তাৰপিছত আমি 45 আৰু তাৰ পিছৰ বৰ্গ সংখ্যা, পিছৰ ত্ৰিভুজীয় সংখ্যা 55টো যোগ কৰিম। যোগ কৰিলে হ'ব এইটো 100, আৰু 100টো হৈছে 10ৰ বৰ্গ। তেতিয়াহ'লে আমি দেখাব পাৰিলোঁ যে যিকোনো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যদি যোগ কৰা হয়, যোগফলটো এটা বৰ্গ সংখ্যা। বৰ্গ মানে কোনোবা এটা সংখ্যা দুবাৰ পূৰণ কৰি পোৱা পূৰণফলৰ সমান হ'ব। এইটোৱে হৈছে ইয়াৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ এবাৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।